যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই। পিছত মই খবৰ কৰি গম পাইছিলোঁ যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে, প্ৰাদেশিকৃত কলেজত পঢ়ে, কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে। তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলোঁ, কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম। প্ৰশ্ন হ'ব, প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে, প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই? আপোনালোকে চিন্তা নকৰিব, নাম ভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পাব। আৰু নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি? এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব।